জুবিন গাৰ্গ মৃত্যুৰ সময়ত কি ৰোগত আক্ৰান্ত হৈছিল তাৰ এটা ডাঙৰ খবৰ আহিছে। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰাঞ্জল। গুৱাহাটীৰ পৰা প্ৰকাশিত এখন বাতৰি কাকত আমাৰ অসমত এইখিনি তথ্য প্ৰকাশ পাইছে আৰু সেই উদ্ধৃতিৰে আমি আপোনালোকক গোটেইখিনি বৰ্ণনা আগবঢ়াব বিচাৰিছোঁ যে কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈ আছিল জুবিন গাৰ্গ মৃত্যুৰ সময়ত। যেহেতু জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী আৰু সেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গ COVID-19 পৰাৰ খবৰ আহিছে। এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাই থব বিচাৰিছোঁ। COVID-19 পজিটিভ ধৰা পৰাৰ এটা খবৰ আহিছে আৰু সেই খবৰ অনুসৰি এতিয়া আমি এটা কথা ক'ব পাৰোঁ যে ছিংগাপুৰত যিটো পৰীক্ষা কৰা হৈছিল সেই পৰীক্ষাতেই COVID-19 ধৰা পৰা বুলি সদৰি কৰা হৈছে। SITয়ে দাখিল কৰা অভিযোগনামাত উল্লেখ কৰা মতে মৃত্যুৰ সময়ত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ দেহত পোৱা গৈছিল COVID-19 পজিটিভ। ছিংগাপুৰ হেল্থ সায়েন্স ইনষ্টিটিউটে প্ৰদান কৰা চাৰ্টিফিকেটত 20 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ দেহত COVID-19 পজিটিভ পোৱাৰ তথ্য উল্লেখ কৰিছে। অৱশ্যে ছিংগাপুৰ হস্পিটেলৰ নথিত কেতিয়াৰ পৰা জুবিন গাৰ্গ কোভিডত আক্ৰান্ত হৈ আছিল সেই সন্দৰ্ভত কোনো তথ্য উল্লেখ কৰা নাই। উল্লেখযোগ্য যে বিগত 12 ডিচেম্বৰত SITয়ে দাখিল কৰিছিল জুবিন হত্যাৰ এই সমগ্ৰ ঘটনাটোৰ বা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 12,000 পৃষ্ঠাৰ অভিযোগনামা। খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই SITয়ে প্ৰায় 12,000 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰা বুলি সদৰি কৰিছিল। কিন্তু যি তথ্যত ইয়াত উল্লেখ কৰা হৈছে সেই অনুসৰি অভিযোগনামাৰ ফাইনেল ৰিপৰ্ট সন্নিৱিষ্ট কৰা হৈছে 305 পৃষ্ঠাৰ আৰু ফাইনেল ৰিপৰ্টৰ পাতে পাতে কিদৰে আৰু কি উদ্দেশ্যৰে সিদ্ধাৰ্থ শ্যামকানু বাহিনীয়ে অসমীয়াৰ আবেগ জুবিন গাৰ্গক পৰিকল্পিতভাৱে প্ৰাণে মৰা তথা মৃত্যুৰ মুখলৈ ঠেলি দিছিল তাৰ সবিশেষ উল্লেখ কৰিছে। অভিযোগনামাত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ প্ৰাণ লোৱাৰ ধাৰা আৰোপ কৰা হৈছে। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে BNSৰ 36, 37, 38, 131, 316, 5 ধাৰা আৰোপ কৰাৰ বিপৰীতে শ্যামকানু মহন্তৰ বিৰুদ্ধে BNSৰ 36, 37, 38, 131 আৰু 318 ধাৰা আৰোপ কৰিছে আৰু ইয়াৰে 131 ধাৰা হৈছে প্ৰাণ লোৱা, 316, 5 ধাৰা বিশ্বাসঘাতকতা আৰু 318 ধাৰা হৈছে প্ৰবঞ্চনাজনিত অপৰাধ। অভিযোগনামাত সিদ্ধাৰ্থ শৰ্মাই হাৰ্টথ্ৰব জুবিন গাৰ্গক কি উদ্দেশ্যৰে আৰু কেনেকৈ প্ৰাণ লৈছিল তাৰ সবিশেষ বৰ্ণনা কৰিছে। সেই অনুসৰি সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক অত্যধিক সুৰাপান কৰিবলৈ দি নিচাসক্ত অৱস্থাত সাগৰত সাঁতুৰিবলৈ এৰি দিছিল আৰু য'ত জুবিন গাৰ্গৰ শৰীৰৰ ভাৰসাম্য নাছিল। তদুপৰি সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক লাইফ জেকেট অবিহনে সাঁতুৰিবলৈ দিছিল। জুবিন গাৰ্গৰ চিকিৎসক হিতেশ বৰুৱাই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গ মৃগী ৰোগত আক্ৰান্ত থকাৰ কথা অৱগত কৰি জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিবলৈ পৰামৰ্শ দিয়াৰ পাছতো সিদ্ধাৰ্থ শৰ্মাই চিকিৎসকৰ পৰামৰ্শ অৱজ্ঞা কৰি সাগৰত শিল্পীজনক সাঁতুৰিবলৈ দিয়াৰ তথ্য প্ৰকাশ কৰিছে। ইয়াৰ উপৰি মৃগী ৰোগত আক্ৰান্ত জুবিন গাৰ্গক মেডিকেল ফিটনেছ ৰিপৰ্ট অবিহনেই বিদেশ ভ্ৰমণৰ ব্যৱস্থা কৰাৰো মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে অভিযোগনামাখনত। লক্ষণীয়ভাৱে ছিংগাপুৰৰ সাগৰত সাঁতুৰি থকা অৱস্থাত জুবিন গাৰ্গে বমি কৰিছিল। সেই কথা ইতিমধ্যে সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰিছিল। কিন্তু বমি কৰাটো জুবিন গাৰ্গৰ চিজাৰৰ লক্ষণ আছিল যদিও সেয়া গেষ্ট্ৰিক বুলি কৈ মেনেজাৰ সিদ্ধাৰ্থই সাঁতুৰিবলৈ দিছিল শিল্পীজনক। জুবিন গাৰ্গক সিদ্ধাৰ্থই প্ৰাণ লোৱাৰ মূল উদ্দেশ্যটো জুবিন গাৰ্গৰ টকা পইচা আত্মসাৎ কৰা বুলিও অভিযোগনামাত উল্লেখ কৰিছে। জুবিন গাৰ্গক চিৰদিনৰ বাবে শেষ কৰি সমস্ত ধনৰাশি হস্তগত কৰাৰ পৰিকল্পনা আছিল এই সিদ্ধাৰ্থ শৰ্মাৰ। জুবিন গাৰ্গৰ ধন হস্তগত কৰি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই নিজৰ খোৱা পানীৰ বটলিং ফেক্টৰী, মহাবীৰ একুৱা, হোটেল হেৰিটেজ আৰু পৰিবহণ ব্যৱসায়ত বিনিয়োগ কৰিছিল আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে দায়িত্ব পালনত ব্যৰ্থ হোৱা বুলিও উল্লেখ কৰি জুবিন গাৰ্গ সাগৰত সাঁতুৰি ভাগৰি পৰাৰ পাছতো যাব দে বুলি কৈ সাঁতুৰিবলৈ এৰি দিয়াৰ তথ্যও সন্নিৱিষ্ট কৰিছে অভিযোগনামাত। অভিযোগনামাৰ 292 নম্বৰ পৃষ্ঠাৰ পৰা 305 নম্বৰ পৃষ্ঠালৈ জুবিন গাৰ্গৰ মৃত্যুক লৈ 7 অভিযুক্তৰ বিৰুদ্ধে SITয়ে অভিযোগ সন্নিৱিষ্ট কৰিছে, য'ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত শিল্পী জুবিন গাৰ্গৰ প্ৰাণ লোৱাৰ ঘটনাত কিদৰে জড়িত তাৰ তথ্য দাঙি ধৰিছে। আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে অভিযোগনামাত উল্লেখ কৰা মতে বিপদৰ কথা জানিও শ্যামকানু মহন্তই শিল্পী জুবিন গাৰ্গক ঘটনাৰ আগনিশা এবটল হুইস্কি পান কৰিবলৈ দিছিল। জুবিন গাৰ্গৰ সৈতে যোৱা সহশিল্পী অমৃতপ্ৰভা মহন্তৰ বাবে হোটেলত কোনো সুকীয়া কোঠাৰ ব্যৱস্থা কৰা নাছিল শ্যামকানুৱে। বিপৰীতে জুবিন গাৰ্গৰ সৈতে একেটা কোঠাতে থাকিবলৈ দি অমৃতপ্ৰভা মহন্তৰ জৰিয়তে শিল্পীজনক হুইস্কি পান কৰোৱাইছিল শ্যামকানু মহন্তই।
ছিংগাপুৰৰ ইয়ট পাৰ্টিটোৰ আয়োজক ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলকো জুবিন গাৰ্গৰ অসুস্থতা তথা স্বাস্থ্যজনিত বিষয়টো অৱগত কৰা নাছিল শ্যামকানু মহন্তই। আনকি ছিংগাপুৰত ইয়ট পাৰ্টিটোত জুবিন গাৰ্গৰ সুৰক্ষা নিৰাপত্তাক লৈও নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তই কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাছিল। ইয়ট পাৰ্টিটোত জুবিন গাৰ্গৰ সংগী হিচাপে আছাম এছ'চিয়েশ্যন ছিংগাপুৰৰ সভাপতিজনক প্ৰেৰণ কৰিছিল যদিও জুবিন গাৰ্গৰ স্বাস্থ্যজনিত বিষয়টোৰ পৰিপ্ৰেক্ষিতত এবাৰলৈও পাৰ্টি আয়োজন কৰাত শ্যামকানু মহন্তই বাধা দিয়া নাছিল। আনকি জুবিন মৃগী ৰোগত আক্ৰান্ত হৈ থকাৰ কথাও জনোৱা নাছিল। সাগৰত অসুস্থ হৈ পৰাৰ পাছত জুবিন গাৰ্গ ৭৫ মিনিট পৰ্যন্ত কোনো চিকিৎসা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। চিকিৎসা বিজ্ঞানৰ ভাষাত ৰোগীৰ বাবে গোল্ডেন আৱাৰ বুলি কোৱা সময়খিনিত অৰ্থাৎ ঘটনাৰ পাছৰ এই ৭৫ মিনিটত আয়োজক শ্যামকানু মহন্তই শিল্পীজনক প্ৰয়োজনীয় চিকিৎসাৰ বাবে এম্বুলেন্স এখনৰো ব্যৱস্থা কৰা নাছিল। কেৱল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই নহয়, আন অভিযুক্ত ক্ৰমে শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধেও অভিযোগনামাত সবিশেষ উল্লেখ কৰিছে SITয়ে। ইফালে অভিযোগনামাৰ সৈতে SITয়ে ছিংগাপুৰত কৰা তদন্তৰ তথ্য প্ৰমাণো সংলগ্ন কৰিছে। সেই অনুসৰি জুবিন গাৰ্গৰ এই প্ৰাণ লোৱাৰ ঘটনাস্থলীৰ অৰ্থাৎ সাগৰৰ ভিডিঅ' ৰেকৰ্ডিং দাখিল কৰিছে। ভিডিঅ' ৰেকৰ্ডিঙৰ ভিত্তিত ঘটনাস্থলীৰ মেপিঙো দাখিল কৰিছে SITয়ে। তদুপৰি SITয়ে জুবিন গাৰ্গৰ মৃত্যু হোৱা স্থানৰ সাগৰৰ আধা লিটাৰ অৰ্থাৎ ৫০০ মিলিলিটাৰ পানীও সংগ্ৰহ কৰি আদালতত জমা কৰিছে। ছিংগাপুৰৰ সাগৰৰ পৰা সংগ্ৰহ কৰা পানী আৰু জুবিন গাৰ্গৰ পেটৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ সময়ত সংগৃহীত পানীৰ ফৰেনচিক প্ৰতিবেদনো দাখিল কৰিছে। অৱশ্যে জুবিন গাৰ্গৰ প্ৰাণ লোৱাৰ গোচৰটোত অভিযুক্তসকলক দোষী সাব্যস্ত কৰিব পৰাকৈ SITয়ে তথ্য প্ৰমাণ দাখিল কৰা বুলি দাবী কৰা হৈছে যদিও ছিংগাপুৰৰ পৰা সংগৃহীত তথ্য প্ৰমাণৰ নমুনাসমূহ কিমান আইনসংগতভাৱে সংগ্ৰহ কৰিছে সেয়া গোচৰটোৰ শুনানিৰ সময়তহে স্পষ্ট হ'ব। কিন্তু ডাঙৰ কথাটো হ'ল যে ছিংগাপুৰ হেল্থ ছায়েন্স ইনষ্টিটিউটে প্ৰদান কৰা চাৰ্টিফিকেটত ২০ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ দেহত COVID-19 পজিটিভ পোৱাৰ কথা উল্লেখ কৰা হৈছে। আৰু মন কৰিবলগীয়া কথাটো হৈছে যে এইখিনি কথা উল্লেখ কৰাৰ পাছত এই শ্যামকানু মহন্তই জুবিন গাৰ্গ কি ৰোগত আক্ৰান্ত হৈ আছিল সেই বিষয়ে ইয়ট পাৰ্টিৰ সদস্যসকলক জনোৱা নাছিল বুলিও অভিযোগ উত্থাপন হৈছে। সেইটো অত্যন্ত লক্ষণীয় এটা বিষয় আৰু সেই বিষয়টোৱে এতিয়া স্বাভাৱিকতে প্ৰশ্নবোধক চিহ্নৰ সূচনা কৰিছে। আমি আপোনালোকক জনাই থওঁ যে এই গোটেইখিনি কথা আমি আপোনালোকক যিখিনি আগবঢ়ালোঁ, এই গোটেইখিনি কথা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু মন কৰিবলগীয়া বিষয়। স্বাভাৱিকতেই আমাৰ প্ৰাণৰ শিল্পীগৰাকী কি ৰোগত আক্ৰান্ত হৈ আছিল, কি অসুবিধা পাই আছিল, সেই সকলো কথা ভালদৰে বহুতেই জানিছিল। COVID-19টো অৱশ্যে সকলোৱে গম পোৱা বিষয় নহয়, কাৰণ COVID-19ৰ সময়ছোৱাতহে সেই PCR টেষ্টবোৰ বা আন যিবোৰ পৰীক্ষা আছে সেইবোৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত সেই পৰীক্ষাবোৰ আৰু বিশ্বৰ আন প্ৰান্তত কৰা হোৱা নাছিল। কিন্তু জুবিন গাৰ্গক ভিতৰি এই ৰোগবোৰে খুব দুৰ্বল যে কৰি দিছিল সেইটোও এক প্ৰকাৰ প্ৰমাণ হৈ গৈছে। জুবিন গাৰ্গৰ সেই স্বাস্থ্যৰ অৱস্থাও আমি দেখিবলৈ পাইছিলোঁ। আৰু শ্যামকানুহঁতে কেৱল অৱহেলা কৰিলে। জুবিন গাৰ্গৰ আন ৰোগবোৰৰ কথাও জানে, মৃগী ৰোগ বা আন যিবোৰ গুৱাহাটীৰ চিকিৎসকে কৈ থৈছিল, তাৰ পাছতো অলপো গুৰুত্ব নিদিলে জুবিন গাৰ্গৰ স্বাস্থ্যৰ ওপৰত আৰু অৱহেলা কৰা হ'ল, যাৰ বাবে জুবিন গাৰ্গ মৃত্যুৰ মুখলৈ গতি কৰিলে আৰু এটা পৰিকল্পনাৰ অংশ হিচাপে হয়তো জুবিন গাৰ্গক কেনেধৰণে মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল। এইখিনি আছিল এই মুহূৰ্তৰ তথ্য। এই সন্দৰ্ভত আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। পৰৱৰ্তী সময়ত আকৌ আহিম। চাই থাকক নিউজ 18।